বিটিসি বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ হালবাৰীতো বিটিসি চিফ হাগ্ৰামা মহিলাৰীৰ 57 সংখ্যক জন্মদিন উলহ মালহেৰে উদযাপন কৰা হয়। বিপিএফ দলৰ হালবাৰী ব্লক কমিটিৰ উদ্যোগত কেক কাটি বিটিসিৰ ৰাজনীতিৰ এক অন্যতম তথা দূৰদৰ্শী নেতা হাগ্ৰামা মহিলাৰীৰ জন্মদিন পালন কৰে। অনুষ্ঠানত দলীয় নেতাকৰ্মীসকলে 20 কেজি ওজনৰ কেক কাটি দলৰ নেতাগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে 21 নম্বৰ হালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে হাগ্ৰামা যুগ যুগ বিটিসিৰ চিফ হৈ থকাৰ কামনা কৰে। আমাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ জন্মদিন আৰু আমাৰ ইয়াতে খালবাৰী ব্লগৰ উদ্যোগত মানে আজি আমাৰ বিপিএফ দলৰ পৰা মানে উদযাপন কৰিছে 57তম তো উলহ মালহকৈ আমি পালন কৰিছে আৰু সকলো আমাৰ লগত যোগদান দিছে আৰু আমাৰ পাৰ্টি ৱৰ্কাৰ যিমান আছে সব আহি পেলাই ইয়াত দলে বলে আমাৰ উদযাপন কৰি আছে। বিপিএফ দলৰ হালবাৰী ব্লক কমিটিৰ উদ্যোগত কেক কাটি বিটিসিৰ ৰাজনীতিৰ এক অন্যতম তথা দূৰদৰ্শী নেতা হাগ্ৰামা মহিলাৰীৰ জন্মদিন পালন কৰে। অনুষ্ঠানত দলীয় নেতাকৰ্মীসকলে 20 কেজি ওজনৰ কেক কাটি দলৰ নেতাগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে 21 নম্বৰ হালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে হাগ্ৰামা যুগ যুগ বিটিসিৰ চিফ হৈ থকাৰ কামনা কৰে। আমাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ জন্মদিন আৰু আমাৰ ইয়াতে খালবাৰী ব্লগৰ উদ্যোগত মানে আজি আমাৰ বিপিএফ দলৰ পৰা মানে উদযাপন কৰিছে 57তম তো উলহ মালহকৈ আমি পালন কৰিছে আৰু সকলো আমাৰ লগত যোগদান দিছে আৰু আমাৰ পাৰ্টি ৱৰ্কাৰ যিমান আছে সব আহি পেলাই ইয়াত দলে বলে আমাৰ উদযাপন কৰি আছে। বিপিএফ দলৰ হালবাৰী ব্লক কমিটিৰ উদ্যোগত কেক কাটি বিটিসিৰ ৰাজনীতিৰ এক অন্যতম তথা দূৰদৰ্শী নেতা হাগ্ৰামা মহিলাৰীৰ জন্মদিন পালন কৰে। অনুষ্ঠানত দলীয় নেতাকৰ্মীসকলে 20 কেজি ওজনৰ কেক কাটি দলৰ নেতাগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে 21 নম্বৰ হালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে হাগ্ৰামা যুগ যুগ বিটিসিৰ চিফ হৈ থকাৰ কামনা কৰে। আমাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ জন্মদিন আৰু আমাৰ ইয়াতে খালবাৰী ব্লগৰ উদ্যোগত মানে আজি আমাৰ বিপিএফ দলৰ পৰা মানে উদযাপন কৰিছে 57তম তো উলহ মালহকৈ আমি পালন কৰিছে আৰু সকলো আমাৰ লগত যোগদান দিছে আৰু আমাৰ পাৰ্টি ৱৰ্কাৰ যিমান আছে সব আহি পেলাই ইয়াত দলে বলে আমাৰ উদযাপন কৰি আছে।